মোৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ৱেলকাম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 8 মেথছ অনুশীলনী 8.3। 8.3ত তলৰ প্ৰশ্নবোৰৰ 1ৰ পৰা 6 লৈ সবৃদ্ধিমূল মিশ্ৰ সূত নিৰ্ণয় কৰা, মানে 1ৰ পৰা 6 নম্বৰলৈকে এই আটাইকেইটাৰ সবৃদ্ধিমূল আৰু মিশ্ৰ সূত নিৰ্ণয় কৰিব লাগিব। 1 নম্বৰত কৈছে 300 টকাৰ 3% হাৰে 2 বছৰৰ সবৃদ্ধিমূল আৰু মিশ্ৰ সূত নিৰ্ণয় কৰিব লাগে। কেনেকৈ কৰিম চাই লোৱা। অনুশীলনী 8.3 1 নম্বৰত আছে 300 টকাৰ 3% হাৰে 2 বছৰৰ সবৃদ্ধিমূল আৰু মিশ্ৰ সূত নিৰ্ণয় কৰিব লাগে। কেনেকৈ কৰিম চাই লোৱা। সলিউশ্যন যেহেতু আমাৰ 2 বছৰৰ সবৃদ্ধিমূল আৰু মিশ্ৰ সূত নিৰ্ণয় কৰিব দিছে, আমি লিখিলোঁ প্ৰথম বছৰৰ মূলধন 300 টকা। প্ৰথম বছৰৰ মূলধন সমান 300 টকা। প্ৰথম বছৰৰ মূলধন 300 টকা। আমাৰ ইয়াত 2 বছৰৰ কথা কৈছে, সেইকাৰণে প্ৰথম বছৰ বুলি লিখি লৈছোঁ। তাৰপিছত আকৌ দ্বিতীয় বছৰ লিখিম। এতিয়া সূত সমান এই 300 টকাৰ কিমান আছে 3%। 300 টকাৰ 3%। এই পাৰ্চেণ্টটো আমি উঠাই দিম 300, ৰ মানে পূৰণ, তো পাৰ্চেণ্টটো উঠাই দিলে 300 তলত হ'ব। এতিয়া আমি কটাকটি কৰি দিম, এই শূন্য কাটি দিম, আকৌ এই শূন্য কাটি দিম। 3 × 3 পূৰণ কৰিলে পাম আমি 9 টকা। প্ৰথম বছৰৰ সুত হ'ল 9 টকা। এতিয়া প্ৰথম বছৰৰ শেষত সবৃদ্ধিমূল মানে সুত আৰু মূলধন যোগ কৰি যিটো হ'ব সেইটোৱে হ'ব সবৃদ্ধিমূল। therefore প্ৰথম বছৰৰ শেষত প্ৰথম বছৰৰ শেষত সবৃদ্ধিমূল প্ৰথম বছৰৰ শেষত সবৃদ্ধিমূল তোমালোকে মনত ৰাখিবা মূলধন যোগ সুত। মই লিখি দিছোঁ সূত্ৰটো, মূলধন যোগ সুত। এতিয়া মূলধন কিমান আছিলে আমাৰ 300 টকা, সুত পালোঁ 9 টকা। সুত পালোঁ 9 টকা। 300 লগত যদি 9 যোগ কৰি দিওঁ কিমান হ'ব 309 টকা হ'ব, 309 টকা। প্ৰথম বছৰৰ যিটো সবৃদ্ধিমূল হ'ব দ্বিতীয় বছৰৰ সেইটোৱে মূলধন হ'ব, এইটো মনত ৰাখিবা। প্ৰথম বছৰৰ সবৃদ্ধিমূলটোৱে হ'ব দ্বিতীয় বছৰৰ মূলধন। এতিয়া লিখিম দ্বিতীয় বছৰৰ মূলধন প্ৰথম বছৰৰ সবৃদ্ধিমূলটোৱে হ'ব দ্বিতীয় বছৰৰ মূলধন 309 টকা। 309 টকা। ইয়াৰ আকৌ সুত উলিয়াব লাগিব। সুত 309 টকাৰ 3%। 309 টকাৰ 3%। আগৰ নিচিনা আমি পাৰ্চেণ্টটো উঠাই দিম, 309, ৰ মানে পূৰণ, 3 কিমান হ'ব 100। এতিয়া এইটো আমি কটাকটি নকৰোঁ, কেনেকৈ কৰিম চাই লোৱা। 3 লগত 9 পূৰণ কৰিলে পাওঁ আমি 27, তলত 100 আছে, 100টো দি লওঁ। 3 লগত 9 পূৰণ কৰিলে 27 ৰ 7 উকলিব 2, 0, 2 আৰু 3 লগত 3 পূৰণ কৰিলে হ'ব 9। যদি এনেকুৱা তলত 1 আৰু 0 0 থাকে তেতিয়া তোমালোকে মনত ৰাখিবা যিকেইটা 0 থাকিব সেইকেইঘৰ বাওঁফালে আমি দশমিক দিলে হৈ যাব। ইয়াত দুটা 0 আছে, 1 2 2 ঘৰ বাওঁফালে দশমিকটো হৈ যাব।
927 দুটা শূন্য আছে 2 গড় ফালে দশমিক দি দিয়া টকা দ্বিতীয় বছৰৰ সুদ পালো আমি 9 টকা 27 পইচা এতিয়া দ্বিতীয় বছৰৰ সবৃদ্ধি মূল দ্বিতীয় বছৰৰ শেষত দ্বিতীয় বছৰৰ শেষত সবৃদ্ধি মূল দ্বিতীয় বছৰৰ শেষত সবৃদ্ধি মূল এতিয়া সবৃদ্ধি মূল আমি সূত্ৰটো কি পাইছিলো মূলধন যোগ সুদ এতিয়া মূলধন কিমান আছিল আমাৰ 309 টকা যোগ সুদ পালো আমি 9 টকা 27 পইচা এইখিনি যোগ কৰি দিও কাষত কৈ দিছো 309 ইয়াত দশমিকৰ পিছত দুটা সংখ্যা আছে আমি এনেকৈ বনাই লওঁ 927 7 2 9 plus 9 কৰিলে পাওঁ আমি 18 18 और 8 উকলিব 1 3 318 টকা 27 পইচা আমি সবৃদ্ধি মূল পালো এতিয়া আমাৰ মিশ্ৰ সুদ নিৰ্ণয় কৰিব লাগিব তেকে মিশ্ৰ সুদৰ সূত্ৰটো তোমালোকে মনত ৰাখিবা সবৃদ্ধি মূল বিয়োগ মূলধন সবৃদ্ধি মূল বিয়োগ মূলধন সবৃদ্ধি মূল বিয়োগ মূলধন সবৃদ্ধি মূল কিমান পাইছো আমি 318 টকা 27 পইচা 318 টকা 27 পইচা বিয়োগ মূলধন আছিল কিমান আমাৰ 300 টকা 318 টকা 27 পইচাৰ পৰা যদি আমি 300 টকা বাদ দিও কিমান পাম 18 টকা 27 পইচা এটো হল 1 নম্বৰ প্ৰশ্নৰ এনসাৰ